এই উদ্ভিদজোপাক লাচকচি, লচকচি, সৰু পকমৌ, কৈচি, কচি, কচিৰ, লাটকচু বা পিচকাটি আদি বিভিন্ন নামেৰে জনা যায়। এই উদ্ভিদক সংস্কৃতত কাকামাচি বা কাকমাচি, নেপালীত কালবিহি, টাই আহোম ভাষাত ফাকটেন নামেৰে জনা যায় আৰু বিশেষকৈ ইয়াক লাচকচি বা সৰু পকমৌ বুলি জনা যায়। বন্ধু বান্ধৱসকল, ইয়াৰ বহুতো ঔষধি গুণ আছে। আপোনালোকে জানি আচৰিত হ'ব, ইয়াক বিহুৰ সময়ত 100 এবিধ শাকৰ ভিতৰত ইও এবিধ পৰে। আহকচোন আজি জানো আমি এই লাচকচি বা সৰু পকমৌৰ ঔষধিৰ গুণৰ বিষয়ে। এই সৰু পকমৌৰ বা লাচকচিৰ আঞ্জা ৰান্ধি খালে জ্বৰ, গহনি, পেটৰ অসুখ, পেট ফুলা, পেটৰ বিষ, চকুৰ অসুখত উপকাৰ পোৱা যায়। এই আঞ্জাই মূল ক্ষৰণ আৰু বৃদ্ধিকাৰক ৰূপেও ক্ৰিয়া কৰে। ড্ৰপচি ৰোগীৰ বাবে ই এবিধ উত্তম বনৌষধি শাক। উতলোৱা ৰস বা শাক উভয় ধৰণে এই ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰিব পাৰি। ই শক্তিবৰ্ধক ৰূপেও ক্ৰিয়া কৰে। জলাতংক ৰোগ, লিভাৰ বৃদ্ধি, কেঁচুমূৰীয়া ৰোগতো এই বন শাকক উপকাৰী। বৃক্কজনিত ৰোগত এই সৰু পকমৌৰ শিপা জালুকৰ লগত উতলাই খোৱা হয়। পকমৌৰ শিপা বায়ু নিসাৰক হিচাপেও প্ৰয়োগ কৰা হয়। তদুপৰি ই দাঁতৰ বিষ আৰু কৃমিনাশক ৰূপেও কাৰ্য কৰে। শিপাৰ ৰস মৌ জোলৰ লগত খালে হুপিং কাহ ভাল হয়। পাতৰ ৰস আদাৰ ৰসৰ লগত খালে বমি হোৱা বন্ধ হয়। পাতৰ ৰস পিহি খৰ খজুৱতিত সানিলে ভাল ফল পোৱা যায়। যদিহে আপোনাৰ ফাংগেল ইনফেকশ্যন হৈ আছে, তেতিয়াহ'লে এই লাচকচি পাত পিচি লওক আৰু কুহুমীয়া গৰম পানীৰে ধুই তাত প্ৰলেপ লগাওক। এনেকৈ যদি আপুনি এসপ্তাহমান প্ৰয়োগ কৰে, তেতিয়াহ'লে আপোনাৰ সেই ইনফেকশ্যন বা খজুৱতি নোহোৱা হ'ব। এই ঔষধ ঘামচি আৰু বিষাক্ত পোকে বিন্ধা ঠাইত লগালে ভাল হয়। কটা চিঙাত এই ঔষধে এণ্টিছেপ্টিক ৰূপে কাম দিয়ে। এই পাতবিলাক পিচি লৈ প্ৰলেপ দি ৰাখিব লাগে। যদিহে তেজ ৰখা নাই, তেতিয়াহ'লে এই লাচকচিৰ পাত আপোনালোকে পিচি ল'ব, তাত অকণমান চূণ দিব, তাৰপিছত প্ৰলেপ দি ৰাখিব। তেতিয়া অতি সহজতে তেজ প্ৰবাহিত হৈ থকা বন্ধ হয়। গ্ৰহণী ৰোগত আঞ্জা হিচাপে এই বন শাকক উত্তম পথ্য হিচাপে ব্যৱহাৰ কৰা হয়। সেয়েহে গ্ৰহণী ৰোগত ভুগি থকাসকলে এই লাচকচিৰ আঞ্জা খাব লাগে। ই হজম শক্তি বৃদ্ধি কৰে আৰু অৰুচি নাইকিয়া কৰাত সহায় কৰে। ফলৰ ঔষধ হিচাপে ব্যৱহাৰ হয়। ফলবোৰ বলকাৰক তথা জুলাফ হিচাপে খাব পাৰি। ভোক বৃদ্ধিতো ফলে সহায় কৰে। চৰ্মৰোগ যেনে বেচু, শালমইনা হ'লে পাত আৰু কাণ্ডৰ ৰস সেই ঠাইত পিচি সানিব লাগে। এনেকৈ যদি আপোনালোকে দৈনন্দিন এসপ্তাহ বা 10-15 দিন পৰ্যন্ত ব্যৱহাৰ কৰে, তেতিয়াহ'লে শালমইনা আৰু বেচু ক্ৰমে নাইকিয়া হ'বলৈ লয়। শৰীৰৰ কোনো অংশত হোৱা বিষ যদি ফুলি উঠে বা জ্বলা পোৰা কৰাত অসুবিধা পায়, তেতিয়াহ'লে এই উদ্ভিদজোপাৰ পাত পিচি প্ৰলেপ সানিব লাগে। কিছুমানৰ চুম পৰে, গালতে হওক বা দেহৰ বিভিন্ন অংগত চুম পৰাসকলৰ বাবে এই উদ্ভিদজোপাৰ কেঁচা ফলবোৰ, অৰ্থাৎ ইয়াৰ যি কেঁচা গুটি লাগি থাকে সেউজীয়াকৈ, সেই গুটিবিলাক পিচি ল'ব লাগে আৰু ক্ৰীমৰ দৰে সেই চুম পৰা স্থানত লগাব লাগে। এনেকৈ যদি আপুনি 10-15 দিনমান ব্যৱহাৰ কৰে, তেতিয়াহ'লে সেই চুম পৰাও ভাল হয়। গভীৰ ছালৰ সংক্ৰমণ যেনে ফোঁহা আদি যদি হয়, পকা ফলবিলাক, কলা কলা যি ফলবিলাক, সেই ফোঁহা হোৱা স্থানত এই পকা ফলবিলাক পিচি লৈ লগাব লাগে। এনেকৈ আপুনি সপ্তাহ দিন ধৰি প্ৰলেপ দিয়ক। ঘাঁহ হোৱা ঠাইত ইয়াৰ পাতবোৰ পিচি লৈ লগালে সেই ঘাঁহ হোৱা স্থান ভালকৈ শুকাবলৈ লয়। জুইয়ে পুৰা স্থানতো ইয়াৰ পাত পিচি লৈ লগাব পাৰে। এই উদ্ভিদৰ পাতত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে আৰু নিয়মিতভাৱে সেৱন কৰা ব্যক্তিৰ যকৃত শক্তিশালী কৰাত সহায় কৰে। সেইবাবেই যেতিয়া কোনোবাই জণ্ডিছ বা আন যিকোনো যকৃতৰ ৰোগত আক্ৰান্ত হৈ থাকে, তেতিয়া এই উদ্ভিদজোপাৰ আঞ্জা কৰি খাবলৈ দিব লাগে। বন্ধু বান্ধৱসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে আপোনাৰ ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন, আৰু যদিহে আপুনি এই সৰু পকমৌ বা লাচকচিৰ কিবা ঔষধি গুণৰ বিষয়ে জানে, তেতিয়াহ'লে কমেণ্টত লিখে যেন। ধন্যবাদ।